এপিএলক লৈ ব্যাপক প্ৰস্তুতি জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক দলৰ ব্ৰেণ্ড এম্বেচাডৰ ঘোষণা ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ মেগা নিলামৰ পূৰ্বে প্ৰকাশ দলৰ আনুষ্ঠানিক এন্থেম প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগীয়া অসম প্ৰিমিয়াৰ লীগ চমুকৈ এপিএলৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে সকলো ক্ৰিকেট ফ্ৰেঞ্চাইজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আৰ্হিৰে অসমৰ মাটিত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'বলগীয়া এই ক্ৰিকেট ৰোমাঞ্চকৰ যুঁজৰ বাবে বিশেষ প্ৰস্তুতি আৰম্ভ কৰিছে ডিব্ৰুগড় ৱাৰিয়ৰ্ছে এনে পৰিপ্ৰেক্ষিততে জনপ্ৰিয় অসমীয়া কণ্ঠশিল্পী নীল আকাশক দলৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে ঘোষণা কৰিছে ফ্ৰেঞ্চাইজিটোৱে একে সময়তে মুকলি কৰা হৈছে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ উদ্দীপনাময় অফিচিয়েলি এন্থেমো উজনি অসমৰ অদম্য চেতনা আৰু যুঁজাৰু মানসিকতাক দাঙি ধৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে এই এন্থেম ৰাজ্যজুৰি সমৰ্থকসকলক অধিক উৎসাহিত কৰাৰ লগতে বিভিন্ন ষ্টেডিয়াম পৰিৱেশতো নতুন উদ্দীপনা যোগাব বুলি আশা কৰা হৈছে এই এন্থেম মুকলি অনুষ্ঠানতে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ বৰ্তমানৰ উপসভাপতি তথা ফ্ৰেঞ্চাইজিৰ উপদেষ্টা ভাস্কৰ পাপুকন গগৈকো সম্বৰ্ধনা জনোৱা 19ত আমি ভাল টিম বনোৱাৰ পিছত যেটো টিম হ'ব আমি 23ৰ পৰা ষ্টাৰ্ট কৰিম প্ৰেক্টিছ সেশন আপ টু 31st জুলাই তাৰপিছত 1 তাৰিখতো আমাৰ টুৰ্নামেণ্ট ষ্টাৰ্ট হ'ব সেই সময়খিনিৰ ভিতৰত আমি এটা ভাল এটা হেৰি কৰিম যিখিনি আমি প্লেয়াৰ আমি যিখিনি আমাৰ আহিলে ডিব্ৰুগড় ৱাৰিয়ৰ্ছৰ যিখিনি সদস্য হ'ল প্লেয়াৰ হিচাপে এই পিৰিয়ডটোৰ ভিতৰত আমি ভাল ট্ৰেইন কৰিব চেষ্টা কৰিম ট্ৰেইন কৰি পেলাই আমি 1 তাৰিখৰ পৰা নামিম ইয়াত প্লেয়াৰ হিচাপে ক'বলৈ গ'লে বেটছমেন বলাৰ অলৰাউণ্ডাৰ স্কিপাৰ চব গোটেইখিনি মিলাই পেলাই টিম এটা বনাব লাগিব আৰু তেনেকৈ ধৰণে আমি টিম এটা বনাম তাত এতিয়া মই ক'ব নোৱাৰোঁ যে মই কাক ল'ম সেইটো অপশ্যনত দেখা যাব কাক লোৱা হ'ব গোটেইখিনি প্লেয়াৰে আছে ইয়াত টৰ্ক মাৰ্কিৰি আছে এ আছে গ্ৰেড এ গ্ৰেড বি গ্ৰেড চি গোটেইখিনি প্লেয়াৰৰ পৰা আমি ল'ব লাগিব কাৰণ গোটেইখিনি প্লেয়াৰ মই অলমষ্ট মাৰ্কিৰি এ বি চি যিখিনি আছে তাৰ পৰা আমি বাছি পেলাই টিম এটা ভাল টিম এটা বনাম আপোনালোকৰ মেনেজিং টিম বা গোটেই কাম কোন আছে কিমান মানুহ জড়িত হৈ আছে আমাৰ অলমষ্ট ছাপোৰ্ট ষ্টাফ আছে 6-7জন আছে গোটেইখিনি লৈ পেলাই আমি 15জন মান মানুহে কাম কৰি আছোঁ হাতত সময় কম আছে হাতত সময় কম মানে সেইটো মানে এতিয়া চাওক এতিয়া এপিএল যিহেতু বস্তুটো অসম ক্ৰিকেটে ক'লে এপিএল হ'ব বুলি আৰু 275 প্লেয়াৰ্ছৰ শ্বৰ্ট লিষ্ট কৰিলে অসম ক্ৰিকেটে আৰু সেই প্লেয়াৰখিনি যে শ্বৰ্ট লিষ্ট কৰিলে অলৰেডি সেই প্লেয়াৰখিনিয়ে নিজে নিজে ঘৰত কৰি আছে প্ৰেক্টিছ নিজে য'ত যোন ডিষ্ট্ৰিক্টত আছে যোন গাঁৱত আছে যিখিনি সেইখিনি নিজৰ প্ৰস্তুতি নিজে চলাই আছে কাৰণ ইয়াত যদি অপশ্যনত লৈ লোৱা হয় কোনোবা ফ্ৰেঞ্চাইজি 8টা ফ্ৰেঞ্চাইজিৰ ভিতৰত তেওঁলোকক লোৱা হয় তেখেত লোৱাৰ পিছততো ইয়াত পাৰফৰ্ম কৰিব লাগিব সেই হিচাপে তেওঁলোকে তাত নিজে প্ৰশিক্ষণ কৰি আছে আৰু ইয়াত যিহেতু আমি 8 দিন টাইম পাম 8 দিন 10 দিন টাইম পাম তাত আৰু বেটাৰ কৰিবলৈ চেষ্টা কৰিম সেই প্লেয়াৰখিনি যদি আমি লওঁ আৰু বেটাৰ কৰি পেলাই আমি ফিল্ডত লওঁ অপশ্যনটো ক'ত হ'ব গুৱাহাটীত নে ডিব্ৰুগড় অপশ্যনটোতো গুৱাহাটীতে হ'ব নাই সেইটো এতিয়ালৈকে আমাৰ যদিও হৈছোঁ মই ক'ব নোৱাৰিম যে এতিয়া ক'ত আমি প্ৰেক্টিছ কৰিম এতিয়ালৈকে ডিচাইড আমাৰ হ'ল কিন্তু বেয়া নাপাব এতিয়া নকওঁ যে এইটো বিগ অপৰচুনিটি মই ৰিয়ান পৰাগ খেলি আছে আমাৰ অসমৰ পৰা একমাত্ৰ IPL প্লেয়াৰ এতিয়া হয়তো এই টুৰ্ণামেণ্টৰ পিছত 4-5টা যদি খেলে নেক্সট ইয়েৰ তেতিয়াতো ডাঙৰ কথা নহয় অসমত এইখিনি কেপাচিটি কোৱালিটি আছে প্লেয়াৰ খালি এখন প্লেটফৰ্ম লাগিছিলে প্লেটফৰ্মখন অসম ক্ৰিকেটে আৰু আমাৰ হিমন্ত বিশ্ব ছাৰে আৰু দেৱজিৎ লনচৰীয়া ছাৰে দি দিলে কমপ্লিট দি দিছে এইটো প্লেটফৰ্ম যিটো ষ্টাৰ্ট কৰিছে ইট ইজ এ গ্ৰেট অপৰচুনিটি ফৰ আৱাৰ প্লেয়াৰ্ছ ইয়াৰ পৰা ইণ্ডিয়াও খেলিব পাৰে জুনিয়ৰ প্লেয়াৰ বুলি নহয় ইয়াত মিনিমাম আপোনাৰ মাৰ্কি প্লেয়াৰ আৰু এ প্লেয়াৰ মিনিমাম 7টা আছে তাৰ ওপৰত আমি ল'ব পাৰোঁ আৰু বাইকিংটো প্লেয়াৰ আছে আমি তেনেকৈ চাই ল'ব লাগিব মোৰ প্ৰশ্ন নীল আকাশলৈ আপুনি সংগীতৰ জগতৰ